নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আপোনালোক কেনে আছে? সকলো ভালে আছে নে? আশা কৰিছো আপোনালোকে আগৰ অনুশীলনীকেইটা ভালদৰে বুজি পাইছে। আজি আমি আৰম্ভ কৰিম অনুশীলনী 1.3। ইয়াত আমি দশমিকৰ ওপৰত আমাৰ যিসমূহ অংক আছে সেইসমূহ আমি সমাধান কৰিবলৈ চাম। আমি আগৰকেইটা অনুশীলনীত সংখ্যা প্ৰণালীৰ ওপৰত সংখ্যাসমূহৰ বিৱৰণ দাঙি ধৰিছিলোঁ। এতিয়া আমি এইটো অনুশীলনীত দশমিকৰ ওপৰত অংকসমূহ সমাধান কৰিম। এতিয়া আহকচোন অনুশীলনী 1.3 প্ৰথমটো কুৱেশ্যনলৈ আহিছোঁ। ইয়াত কি দিছে? তলত দিয়া সংখ্যাবিলাকক দশমিক বিস্তৃতিত প্ৰকাশ কৰা আৰু প্ৰতিটোৰে দশমিক বিস্তৃতি কি ধৰণৰ উল্লেখ কৰা। এতিয়া দশমিক বিস্তৃতি বুলি ক'লে তাত আমাৰ সংখ্যাসমূহত বিভিন্ন ধৰণৰ প্ৰকাৰ থাকে। কিছুমানক আমি কওঁ পৰিসমাপ্ত, কিছুমানক কওঁ অপৰিসমাপ্ত। পৰিসমাপ্তটোক আমি সীমিত বুলিও কওঁ, আৰু এটা থাকে আপোনালোকৰ অপৌনঃপুনিক, মানে যিটো দশমিকৰ পিছত ওলাই ওলাই গৈ থাকে। এতিয়া আমি কুৱেশ্যনকেইটা কৰিলে ভালদৰে বস্তুটো বুজি পাম। আহকচোন আৰম্ভ কৰিছোঁ। সংখ্যা প্ৰণালী, আমাৰ অধ্যায়টোৰ নাম হ'ল সংখ্যা প্ৰণালী। এতিয়া আমি আজি আৰম্ভ কৰিম অনুশীলনী 1.3। ইয়াৰ প্ৰথমটো কুৱেশ্যন দিয়া আছে। (36) 36/100, মানে ইয়াত আছে আমাৰ 36। গতিকে ইয়াত যিহেতু দুটা শূন্য আছে, গতিকে আমাৰ কি হ'ব? এইটো দুটা সংখ্যাৰ আগত দশমিক বহিব। আপোনালোকে শূন্যটো দি দিব, এইটো আমাৰ নিয়ম। এক নম্বৰ কুৱেশ্যনটো আমাৰ সমাপ্ত হৈছে। এইটো যদি আমি হৰণ কৰোঁ, আপোনালোকে ইয়াত যদি হৰণ কৰে তেতিয়াও সেই এইটোৱে ওলাব। এতিয়া যিহেতু আমাৰ 100টো 36তকৈ ডাঙৰ, গতিকে আমাক দশমিক দিব লাগিব। ইয়াত দশমিক দিলে আমাৰ কি আহে? এটা শূন্য তললৈ নামি আহে, হয়? গতিকে আমাৰ এইটো ইয়াত এতিয়া কিমান হ'লগৈ? 360, মানে 360। গতিকে এইটোক আমি যদি 100ৰে ডিভাইড কৰোঁ তেতিয়া কিমান হ'ব? 3বাৰ যাব। 3বাৰ গ'লে কিমান হ'ব? 300 হ'ব, হয়? তললৈ কিমান আহিব? 6টো নামি আহিব আৰু শূন্যটো নামি আহিব। এতিয়া আমাৰ যিহেতু 60টো সৰু 100তকৈ, গতিকে আমাৰ ইয়াত কি আহিব? শূন্যটা আকৌ নামি আহিব, হয়? এতিয়া 100ৰে আমাৰ 600ক কেইবাৰ যাব? 6বাৰ, মানে 6 টাইমছ। গতিকে এইটো আমাৰ কি হ'লগৈ? 600, আৰু তলত থাকিলগৈ 0। আমাৰ ভাগশেষ কি হ'লগৈ? 0। এতিয়া যিহেতু আমাৰ ভাগশেষ 0, কথাটো মন কৰিব, ভাগশেষ যেতিয়া 0 ওলায় তেতিয়া সেইটোক আমি কি বুলি কওঁ? পৰিসমাপ্ত দশমিক। আপোনালোকে লিখিব পৰিসমাপ্ত দশমিক। এতিয়া আমি 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 2 নম্বৰ কুৱেশ্যনটো আমি ইফালে কৰিছোঁ, যিহেতু আমাৰ জেগা আছে। এতিয়া ইয়াত কি আছে? 11/1, মানে 1/11। এতিয়া এইটোক যদি আমি ডিভাইড কৰোঁ 11ক, যদি আমি একক যদি আমি ডিভাইড কৰোঁ 11ৰে, কিমান আহিব? 0 আহিব প্ৰথমে, হয়? কিন্তু এতিয়া যিহেতু আমি 10টো ইয়াত সৰু দেখিছোঁ 11তকৈ, গতিকে আৰু এটা শূন্য দিব লাগিব, হয়নে নহয়? আৰু এটা শূন্য দিলোঁ। এতিয়া 11ৰে 100ক কেইবাৰ যাব? আৰু এটা শূন্য দিবলৈ ওপৰত এটা শূন্য কাটিয়ে নিব।
ইয়াত দিয়া আছে 11 ডিভাইডেড বাই 1 ডিভাইডেড বাই 11, ক্ষমা কৰিব, 1 ডিভাইডেড বাই 11 দিয়া আছে। এতিয়া আমি যদি 1ক 11ৰে ডিভাইড কৰোঁ তেতিয়া কিমান আহিব? আমি দশমিক দিব লাগিব। দশমিক দিয়াৰ লগে লগে ইয়াত কি আহিব? এটা শূন্য আহিব, হয়। এতিয়া যিহেতু আমাৰ 10টো 11তকৈ সৰু, হয়, ইয়াত আমাৰ ইয়াত যিটো আমাৰ ওপৰৰ ভেলু হয় লবটো, সেইটোক আমি যেতিয়া হৰণ কৰিম, সেইটো যদি অলপ ডাঙৰ হয় তেতিয়া আমাৰ ইয়াৰ ভেলুটো উলিয়াবলৈ সহজ হয়। যিহেতু আমাৰ এতিয়া 10হে আছে ইয়াত আৰু ইয়াত আছে 11, ইয়াত যিহেতু এইটো সংখ্যা আমাৰ ডাঙৰ আছে, গতিকে আৰু এটা শূন্য ইয়াত আমাৰ বহিব, হয়। আৰু এতিয়া আমি ইয়াত কি কৰিব লাগিব? শূন্য এটা ওপৰত বহাই ল'ব লাগিব। এতিয়া কি কৰিম? 11ৰে 100ক আমি ডিভাইড কৰিম। এতিয়া 11ৰে 100ক কিমান টাইম যায়? আমাৰ 9 টাইম যাব। কিমান থাকিলগে? 99, হয়। এতিয়া আমি 100ৰ পৰা 99 আমি কি কৰিব লাগিব? মাইনাছ কৰিব লাগিব, মানে 100ৰ পৰা 99 আমি বিয়োগ কৰিম। বিয়োগ কৰিলে হ'ব কিমান? 1, হয়। এতিয়া আকৌ সেই আগৰ নিচিনাই হ'লগে। আমি প্ৰথমে যেতিয়া আমি ইয়াত 11 পাতিছিলোঁ, ইয়াত আমাৰ কিমান আছিলে? 1, গতিকে আকৌ সেই একেই হ'লগে, ইয়াত কিমান আহিলগে? 1, গতিকে আকৌ এটা আমি শূন্য বহাব লাগিব, হয়। এতিয়া ইয়াত শূন্যটো বহাই দিয়াৰ লগে লগে আমি ওপৰতো এটা শূন্য দিব লাগিব। আকৌ ইয়াত আমাৰ এটা শূন্য বহিব, কাৰণ যিহেতু 10টো সৰু 11তকৈ, হয়। এতিয়া আমি 100 বহাব লাগিব। সেইটো ক্ষেত্ৰতো আমাৰ কি হ'লগে? ইয়াত 9 বহিব আৰু এইফালে আহিব কিমান? আমাৰ 99। গতিকে আপোনালোকে এইটোত দেখিছে যে এই যিটো টাৰ্ম আছে, এই টাৰ্মটো ৰিপিটেড হৈ আছে, মানে বাৰে বাৰে আহি থাকিব। এইটো তেনেকেই গৈ থাকিব। এইফালে আকৌ 1 আহিব, আকৌ তেনেকৈ আমি শূন্য বহাম, এইটো তেনেকৈ গৈ থাকিব। এইটো কেতিয়াও শেষ নহয়। আৰু যেতিয়াই আমাৰ ভাগফলটো শেষ নহয়গে, মানে ইয়াত যিহেতু আমাৰ দশমিকত আমি কৰিব লাগিব, গতিকে ইয়াত ভাগফলটো শেষ হোৱা আমি দেখা পোৱা নাই। গতিকে এইটোক আমি কি বুলি ক'ম? অপৰিসমাপ্ত দশমিক বুলি ক'ব লাগিব। আমাৰ এনচাৰটো হ'বগে কিমান? 0.09। আৰু যিহেতু এইটো বাৰে বাৰে ৰিপিটেড হৈ গৈ আছে, এইটো ওলাই গৈ থাকিব, গতিকে আমি ইয়াত কি দিম? ওপৰত এডাল মাত্ৰা দি দিব লাগিব, মানে ইংলিছত যদি কওঁ এডাল বাৰ, মানে 0.09 বাৰ বা 0.09 ওপৰত এডাল মাত্ৰা দিয়া হ'ব। এতিয়া এইটোক আমি কি বুলি ক'ম? অপৰিসমাপ্ত দশমিক। ছাত্ৰ ছাত্ৰীসকল, আপোনালোকে বুজি পাইছে নিশ্চয়। আৰু এইটোক আমি অপৰিসমাপ্ত দশমিকৰ উপৰিও পৌনঃপুনিক দশমিক বুলিও ক'ব পাৰোঁ, বা আমি কি লিখিব পাৰোঁ? পৌনঃপুনিক দশমিক, অপৰিসমাপ্ত বা পৌনঃপুনিক দশমিক। এতিয়া আমি 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। ইয়াত কি দিয়া আছে? এতিয়া এইটো যদি আমি চাবলৈ যাওঁ, এইটো কি ভগ্নাংশ বুলি কোৱা হয় বাৰু? এইটোক আমি মিশ্ৰ ভগ্নাংশ বুলি কওঁ। এতিয়া মিশ্ৰ ভগ্নাংশত আমাৰ কি হয়? হৰ লব থকাৰ উপৰিও এটা এক্সট্ৰা এটা আমাৰ নাম্বাৰ দিয়া থাকে। গতিকে এইটো যদি আমি দশমিকত লিখিবলৈ যাওঁ, তেতিয়া কি হ'বগে? আমি কি কৰিম? এই যিটো 4 দিয়া আছে, সেইটো আমি এক্সট্ৰাকে থম। আমি কি কৰিম? ফাৰ্ষ্ট 1ক 8ৰে ডিভাইড কৰিম। 1ক যদি 8ৰে ডিভাইড কৰোঁ, আমি কি হ'ব? ইয়াতে দশমিক আমি দিবই লাগিব, কাৰণ যিহেতু আমাৰ দশমিকে উলিয়াব দিছে, দশমিকত প্ৰকাশ কৰিব দিছে, হয়নে? গতিকে 1ক যদি 8ৰে ডিভাইড কৰোঁ, কি হ'ব? আমাৰ শূন্য আহিব। শূন্য আহি যোৱাৰ লগে লগে আমাৰ 10 আহি গ'ল। 10ক কিমান বাৰ যাব? 1 টাইম যাব। তেনেকৈ আমাৰ ইয়াতে কিমান আহিব? 2, আকৌ শূন্য আহি গ'ল, হয়। এতিয়া 20 কিমান টাইম যাব?
2 টাইম যাব আমাৰ কিমান আহিলে 16 তেনেকৈ আমাৰ ইয়াত কিমান আহিব 4 নামি আহিব হয় এতিয়া 4 আহি যোৱাৰ লগে লগে আকৌ আমি এতিয়া শূন্য দিব লাগিব কাৰণ যিহেতু 4টো আমাৰ সৰু 8তকৈ হয় এতিয়া কি হ'লগে আমাৰ ইয়াত তলত কিমান আহিলে 40 এতিয়া 40ক আমি 8ৰে ডিভাইড কৰিব লাগিব 40ক আমি 8ৰে ডিভাইড কৰিলে কিমান টাইম যাব তো আমাৰ 5 টাইম যাব হয় 8 5 গুণ 40 এতিয়া আমাৰ ৰিমাইণ্ডাৰ কিমান থাকিলগে মানে আমাৰ ভাগফলটো ক্ষমা কৰিব ভাগশেষটো আমাৰ কিমান থাকিলগে 0 হয় এতিয়া আমি এটো কি লিখিব পাৰিম এতিয়া আমি যেহেতু আমি 4টো এক্সট্ৰাকে থৈছিলো হয় 4টো ইয়াৰ লগত আমি কি কৰিব লাগিব যোগ কৰি দিব লাগিব মানে প্লাস কৰি দিব লাগিব 4 যোগ তো আপোনালোকে এটা 0 দি দিব পাৰে 0.125 এইটো যদি আমি যোগ কৰো কিমান হ'বগে 4.125 4.125 এটা আমাৰ কি হ'ব পৰিসমাপ্ত ক্ৰমিক হলগে নেক্সট আহিছো আমি 4 নম্বৰ কোৱেশ্চনটোলৈ ইয়াত কি দিয়া আছে 3 divided by 13 এটো তেনেকৈ আপোনালোকে কৰিব 3ক আমি 13 ডিভাইড কৰিম 0 আহিল দশমিক দিয়াৰ লগে লগে 0 নামি আহিল হয় 13য়ে আমাৰ 30ক যদি ডিভাইড কৰো কিমান টাইম যাব 2 টাইম যাব আহিল আমাৰ 26 নামি আহিল 4 আহিল নামি 0 এটা যেহেতু দশমিক আছে হয় এতিয়া আমি 40ক যদি 13য়ে ডিভাইড কৰো কিমান টাইম যাব 3 টাইম যাব থাকিলে 39 40তকৈ 39 এক কম গতিকে এক এটা নামি আহিল আকৌ 0 আহিল এতিয়া আপোনালোকে চাওক 10টো আমাৰ 13তকৈ সৰু গতিকে আমাৰ ইয়াত ওপৰত কি হ'বগে 0 এটা ওপৰত আহিব আকৌ এটা 0 নামি আহিব হয় এতিয়া যদি আমি 100ক যদি 13 ডিভাইড কৰো কিমান টাইম যাব 7 টাইম যাব আমাৰ 7 টাইম গলে কিমান থাকিব ইয়াতে 91 হয় 91 হলগে আমাৰ এতিয়া তলত আকৌ কিমান নামি আহিব 9 নামি আহিব হয় এতিয়া ইয়াত যেহেতু 9 আছে আমি ইয়াত কি কৰিম 0 এটা বহাই দিম এতিয়া আমি 90ক যদি 13 ডিভাইড কৰো কিমান টাইম যাব 100ক কৰোঁতে আমাৰ 7 টাইম গৈছিলে এতিয়া 90ক কৰোঁতে আমাৰ কিমান টাইম যাব 6 টাইমে যাব এনে আহিব কিমান 70 আকৌ কিমান নামি আহিব হলে 12 নামি আহিব এতিয়া যেহেতু আমাৰ এফালে 12 আছে আমাৰ জায়গা কম থকাৰ কাৰণে এফালে কৰিছো এত কি হলগে 12টো আমাৰ সৰু 13তকৈ আমাৰ কি হ'বগে নামি আহিব হয় এতিয়া আমি 120ক যদি চাও 13য়ে কিমান টাইম যাব আমাৰ 13 7 গুণ 91 13 গুণ 104 13 9 গুণ 117 গতিকে 9 টাইম যাব 9 টাইম গলে কিমান আহিব আমাৰ 117 মানে 117 এতিয়া আমাৰ কি থাকিবগে কি থাকিব এতিয়া আপোনালোকে দেখিছে এই যেটো 3 আছে আমাৰ ফাৰ্স্ট কি দিয়া আছিল 3 দিয়া আছে হয় গতিকে এই নাম্বাৰটো আমাৰ আকৌ ৰিপিট হৈছে এতিয়া ইয়াৰ পৰা আমি কি গম পালো এতিয়া ইয়াত যেটো 3 নামি আহিলে এই যেটো আমাৰ সংখ্যা হলগে এই গোটেই সংখ্যাটো আমাৰ ৰিপিটেড 2 ৰ পৰা 9 লৈকে ছটা সংখ্যা দশমিকৰ পিছত আমাৰ ছটা অংক কি হলগে ৰিপিটেড এতিয়া এটো যেহেতু ৰিপিটেড হৈছে আমি ইয়াত কি লিখিমগে বলকে এই সংখ্যাটো লিখিব লাগিব 230769 ওপৰত আপোনালোকে এডাল মাত্ৰা দিব লাগিব যেটো এই সংখ্যাটো আমাৰ ৰিপিটেড হয় মানে বাৰে বাৰে আহি আছে হয় আমি এটো কি লিখিমগে অপৰিসমাপ্ত
বা পৌনঃপুনিক দশমিক। গতিকে ছাত্ৰ ছাত্ৰীসকল আমি ইয়াতে কি দেখিলো, এই সংখ্যাটো আমাৰ ৰিপিটেড হোৱাৰ কাৰণে আমাৰ এইটো কি হ'লগে পৌনঃপুনিক দশমিক। আপোনালোকে 5 নম্বৰ অংকটো নিজে কৰিব, মই এইটো হোমৱৰ্ক দিলো, আৰু 6 নম্বৰ অংকটো আপোনালোকে চেষ্টা কৰিব। 5 আৰু 6 এই দুইটা মই আপোনালোকক হোমৱৰ্ক দিলো। গতিকে আমাৰ 1 নম্বৰটো আমি এতিয়া সমাপ্ত কৰিছো, বাকি দুটা আপোনালোকক মই হোমৱৰ্ক ৰূপে দিলো। এতিয়া 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছো। ইয়াত দিয়া আছে, তোমালোকে জানা যে 7/1 সমান 0.142857 ওপৰডাল মাত্ৰা দিয়া আছে, মানে 1/7 ভেলুটো আমাক ইয়াত কিমান বুলি কৈছে 0.142857 বাৰ। দীঘলীয়া হৰণ নকৰাকৈ 2/7, 3/7, 4/7, 5/7, 6/7 দশমিক বিস্তৃতি কি হ'ব ধাৰণা কৰিব পাৰিবানে? যদি পাৰিবা কেনেকৈ, এটা আমাক সুধিছে। এতিয়া আমি এইটো অংক ইয়াত কৰিম। ইয়াত কি দিয়া আছে, আমাৰ ইয়াত কি দিয়া আছে 1/7 ভেলু দিয়া আছে। ইয়াত লিখি লিব, ইয়াত 7/1 মানটো দিয়া আছে। আমাৰ ইয়াত মান দিয়া আছে 0.142857 ওপৰডাল বাৰ আছে, মানে মাত্ৰা। এতিয়া আমাক ইয়াত কি কৈছে যে দীঘলীয়া হৰণ নকৰাকৈ এইটো আমাৰ দশমিক বিস্তৃতিত প্ৰকাশ কৰিব দিছে। এতিয়া আমাৰ ইয়াত কৈছে যে 2/7 ভেলু উলিয়াব দিছে। আপোনালোকে ইয়াত কি কৰিব পাৰে, আমি এটা সহজ মেথডত আমি অংকটো কৰিবলৈ চাম। এতিয়া ইয়াত কি কৰিব, 2ক আমি কি কৰিম, 7ৰে ডিভাইড কৰিম। 2ক যদি আমি 7ৰে ডিভাইড কৰোঁ কিমান হয়, দশমিক আহিব। দশমিক অহাৰ লগে লগে আমাৰ 20 হৈ গ'ল। 7 দুগুণ 14 হয়, কিমান থাকিলগে 6। এতিয়া চাওক আপোনালোকে, আমাৰ ইয়াত কৈছে যে দীঘলীয়া হৰণ নকৰাকৈ এইটো দশমিক বিস্তৃতিত প্ৰকাশ কৰা, আৰু ইয়াত কি কৈছে যে বস্তুটো পুনৰাবৃত্তি হৈ গৈ আছে। ইয়াত আমাৰ 2 যিটো আহিলগে, এই অংকটো আপোনালোকে চাব, ইয়াত যিহেতু ফাৰ্ষ্ট 2 আহিছে, গতিকে আমাৰ নেক্সট কি আহিবগে 8, তাৰপিছত আহিব 5, তাৰপিছত 7, তাৰপিছত 1 and 4, সেইটো আমাৰ সেইটো আহিব। আমি কৰি দেখাব পাৰো, এইটো আমি চাব পাৰে। ইয়াত যিহেতু 6টো সৰু, গতিকে আমাৰ ইয়াত 0 এটা আহিল। 0 অহাৰ লগে লগে এইফালে কি হ'বগে 8, 7 8 গুণ 56 হয়। এতিয়া আপোনালোকে দেখিছে যে ইয়াত 8 আহিল, 2ৰ পিছত কি আছে 8 আছে, গতিকে ইয়াতো সেই একে 8 আহিছে। আপোনালোকে আৰু এবাৰ চাব পাৰে প্ৰমাণৰ কাৰণে। ইয়াত আমাৰ কিমান আহিব 4 নামি আহিল, 0 এটা নামি আহিল হয়। এতিয়া আমি যদি 40ক যদি 7ৰে ডিভাইড কৰোঁ কিমান আহিবগে 7 5 গুণ 35 হয়। দেখিলে যে ইয়াতে 285 এই অংকটো আমাৰ ইয়াতে আমি দেখিবলৈ পাইছো হয়। এতিয়া আমি এইটো কি লিখিম, ইয়াতে 2/7 ভেলুটো 2857 লিখিব পাৰে, আৰু প্ৰথমৰ যিকেইটা অংক আছে 1 4 সেইকেইটা লাষ্টত আহিব, মানে সংখ্যাটো ৰিপিটেড হয় যিহেতু, গতিকে আমাৰ এইটো আমাৰ ভেলুটো এইটো হ'ব, আৰু আগত আমাৰ দশমিক হ'ব, মানে 0.285714, আৰু ইয়াৰ ওপৰত আমাৰ কি হ'বগে এডাল মাত্ৰা দিব লাগিব। তেনেকৈ আপোনালোকে 3/7 কৰিব পাৰে। ইফালে আমি কৰিছো 3/7 হয়। 3/7 আমি 3ৰে ডিভাইড কৰিম, 3ক আমি 7ৰে ডিভাইড কৰিম।
ঠিক যদি 7 ডিভাইড কৰোঁ আমাৰ দশমিক আহিল, দশমিক অহাৰ লগে লগে 0 আহিল। এতিয়া আমি 30ক 7 ডিভাইড কৰিলে কিমান আহিবগে? 4 গুণ 28, 28 মানে 2 নামি আহিলে, 2 এটা 0 নামি আহিল। গতিকে 20ক 7 কিমান টাইম যাব? 2 টাইম যাব, 14। এতিয়া ইয়াত চাওক আপোনালোকে 4 2 ইয়াত দেখিছেনে? 4 তাৰপিছত 2 আছে, ইয়াৰ পিছত আমাৰ কি হ'ব? 8 হ'ব। যদি আমি কৰি চাওঁ তেতিয়া আমাৰ 8 ওলাব। আপোনালোকে চাবচোন 6 আহিল, হয় 6 আহি যোৱাৰ লগে লগে কি আহিলে? 0 আহিলে, হয়। এতিয়া 7 8 গুণ 60 কিমান টাইম যাব? 8 টাইম যাব, মানে 7 8 গুণ 56, হয়। এনেকৈ ওলাই ওলাই গৈ থাকিব। ইয়াতে দেখিলে যে 4 2 8, ইয়াত আছে 4 2 8। এতিয়া আমি এইটো কি লিখিমগে? 3/7 ভেলু 0.42857 পাছত আহিব আমাৰ কি? 1। এই গোটেই সংখ্যাটো আমাৰ ৰিপিটেড হৈছে, মানে আমাৰ 3/7 ভেলু আমাৰ কিমান আহিলে? এটা 0.428571 ওপৰ এডাল বাৰ দিব বা মাত্ৰা। এতিয়া নেক্সট আহিলে আমাৰ কিমান? 4/7। এতিয়া আমি 4ক যদি 7 ডিভাইড কৰোঁ কিমান আহিলগে? 0 দিয়া, দশমিক দিয়াৰ লগে লগে 0 আহিলে, আহিলে আমাৰ কিমান? 7 5 35। 5 আহিল যিহেতু এতিয়া আমাৰ ইয়াত কি হ'ব? 5ৰ পৰা ষ্টাৰ্ট। আমি ইয়াত কি লিখিম? 0.571428 ওপৰডাল মাত্ৰা হ'ব। এনেকৈ আমি যদি 5/7ক কৰোঁ, 5/7ক কৰিলে কিমান হ'ব? দশমিক দিলোঁ, 0 নামি আহিল, ইয়াত কি হ'বগে? 7 7 49। তেতিয়া ইয়াত 7 আহিলে, যিহেতু আমাৰ ইয়াত 7টো ক'ত আছে? একেবাৰে লাষ্টত আছে, গতিকে আমাৰ কি হ'ব? ইয়াতে 0.7টো প্ৰথমত আহিব, 7 1 4 2 8 ওপৰ এডাল মাত্ৰা। তেনেকৈ আমাৰ 6/7ক যদি কৰোঁ, 6ক ডিভাইড কৰিম 7ৰে, 8 টাইম যাব, 56, মানে এনেকেই বাঢ়ি বাঢ়ি গৈ থাকিব। যিহেতু আমাৰ ইয়াত 8 আহিল প্ৰথম সংখ্যা, গতিকে কি হ'ব? ভেলুটো 0.7857142 মাত্ৰা দি দিব আপোনালোকে। তো এনেকৈ আমাৰ এই 2 নম্বৰ কুৱেশ্যনটো আমি ছেট কৰি দেখুৱালোঁ। আপোনালোকে নিশ্চয় বুজি পাইছে। এনেকৈ কৰিব, এইটো আমাৰ অতিকৈ সহজ পদ্ধতি। এতিয়া আমি 3 নম্বৰ কুৱেশ্যনটোলৈ আহিলোঁ। ইয়াত দিয়া আছে যে তলত দিয়াবিলাক p/q আৰ্হিত প্ৰকাশ কৰা, য'ত p আৰু q অখণ্ড সংখ্যা আৰু q অসমান 0, মানে qৰ ভেলু 0 নহয় বুলি কৈছে। এতিয়া আমাৰ কি কৈছে যে p/q আৰ্হিত প্ৰকাশ কৰিব দিছে, মানে হৰ আৰু লব। আমি যদি অসমীয়াত ক'বলৈ যাওঁ, হৰ আৰু লব উলিয়াব লাগিব। মানে আমাৰ ইয়াত বস্তুটো দশমিকত দিয়া আছে, আমি সেইটো আমি ভগ্নাংশত প্ৰকাশ কৰিব লাগিব। 3 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। ইয়াৰ আমাৰ প্ৰথমটো কুৱেশ্যন কি দিয়া আছে? 0.6 বাৰ দিয়া আছে, মানে 0.6 ওপৰত মাত্ৰা। এতিয়া আমি কি কৰিম? ইয়াতে আমি সহজ পদ্ধতিত কৰিম। আমাক p/q আকৃতিতে প্ৰকাশ কৰিব দিছে, আমি p/q আকৃতিতে প্ৰকাশ কৰিম। আপোনালোকে x ধৰি কৰিব পাৰে, আৰু মই এটা বেলেগ পদ্ধতিত কৰিম, আপোনালোকে সেইটো মেথডতো কৰিব পাৰে। এতিয়া ইয়াতে আপোনালোকে চাব, আমাৰ ইয়াত কি দিয়া আছে? দশমিকৰ পিছত এটা সংখ্যা আছে, হয়, আৰু এটা সংখ্যাৰ ওপৰত আমাৰ কি দিয়া আছে? মাত্ৰা দিয়া আছে। আপোনালোকে ইয়াত দেখিব যে যেতিয়াই এটা সংখ্যাৰ ওপৰত মাত্ৰা দিয়া থাকিব, কথাটো মন কৰিব, এটা সংখ্যাৰ ওপৰত যেতিয়াই মাত্ৰা দিয়া থাকে, ইয়াতে আমাৰ কি আহিব? তলত আপোনালোকে 9 এটা বহাই দিব, হয়। ওপৰত আমাৰ কি থাকিবগে? 6। যেহেতু আমাৰ এটা সংখ্যা আছে, গতিকে আমাৰ ইয়াতে 6 বহিল। এতিয়া আপোনালোকে কি লিখিব পাৰে? 6/9, এইটো যদি আমি সৰু কৰোঁ, তেতিয়া কি হ'ব? 2/3, মানে
3/2 অংশ এতিয়া কি দেখিলে আপোনালোকে p ভ্যালু আমাৰ কিমান হ'লগে 2 আৰু q ভ্যালু হ'লগে আমাৰ 3 এতিয়া এইটো অংক যদি আমি x ধৰি কৰো মই x ধৰি কৰি পেলাই লিখাই দিছো ইয়াতে তেতিয়া আমাৰ সেই p ভ্যালু 2 ওলাব আৰু q ভ্যালু 3 ওলাব এটা আমাৰ কি দিয়া আছে কোৱেশ্চনটোত 0.06 বাৰ মানে আমি কি ধৰিছো যে লেট ধৰিছো ধৰি লও ধৰো x সমান সমান কিমান আছে আমাৰ ইয়াতে 0.6 বাৰ হয় x ৰ ভ্যালু আমি এটো বুলি ধৰি লৈছো এটা আমি কি কৰিম ইয়াতে এটা ইকুৱেশন দি দিব ইকুৱেশন 1 হল এতিয়া কি কৰিম আমি দুইটা সাইডে আমি কি কৰিম দহেৰে পূৰণ কৰি দিম উভয় পক্ষত আমি দহেৰে পূৰণ কৰি পাওঁ আমি উভয় পক্ষক দহেৰে পূৰণ কৰিলে কি পাম আমি পাম 10x এফালে আমি পাম কি 9 into 0.06 বাৰ এইটো যদি আপোনালোকে পূৰণ কৰে কি হ'বগে আমাৰ 6.6 আৰু ইয়াতে কি লিখিছে আপোনালোকে 6 ৰ ওপৰত যেহেতু বাৰ আছে গতিকে আমাৰ ইয়াতে 6 ৰ ওপৰতে বাৰডাল থাকিব মানে এই সংখ্যাটো আমাৰ ৰিপিটেড হৈ গৈছে এতিয়া আমি কি কৰিম এটো আমি ইকুৱেশন 2 বুলি ইয়াতে লিখি লম এতিয়া আপোনালোকে কি কৰিব 2 ৰ পৰা 1 টো বিয়োগ কৰি দিব 2 - 1 এতিয়া কি লিখিব পাৰে 2 ৰ পৰা 1 বিয়োগ কৰি পাওঁ তেনেকৈ লিখিব পাৰে নহলে 2 - 1 2 - 1 কৰিলে কিমান হ'ব আমাৰ ইয়াতে 10x minus x আৰু এফালে আহিলে কিমান আমাৰ 6.6 বাৰ minus 0.6 বাৰ ইয়াতে কিমান হ'লগে আমাৰ 9x আমাৰ কিমান হ'লগে যেহেতু আমাৰ 6 বাৰ সেম আছে এটা আমাৰ কি আছে ইয়াতে দশমিকৰ পিছৰ এফালে 6 বাৰ আছে এফালে আমাৰ 6 বাৰে আছে হয় মানে 6 ৰ ওপৰত মাত্ৰা এফালে 6 ৰ ওপৰত মাত্ৰা গতিকে এটা আমাৰ সেম আছে আৰু এফালে আমাৰ কিমান আছে 0 আছে এটো আমাৰ কিমান আছে 6 আছে গতিকে আমাৰ কিমান হ'লগে 6 এইটা আমাৰ কেনসেল যাব থাকিলে কিমান x = 6/9 এতিয়া এটো যদি চাই আপোনালোকে ইয়াত p ৰ ভ্যালু কিমান দেখিলে 6 আৰু q ভ্যালু আমাৰ 9 যদি আমি আৰু সৰু কৰোঁ তেতিয়া কি হ'বগে 2/3 মানে 3 আমি দুইটাকে কেনসেল কৰিব পাৰোঁ কাটাকুটি কৰিলে কি হ'বগে আমাৰ 3 2 * 6 আৰু 3 3 * 9 গতিকে p ৰ ভ্যালু কিমান হ'লগে 2 আৰু q ভ্যালু হ'লগে 3 গতিকে এটো আমাৰ যেহেতু দীঘল পদ্ধতি এটো পদ্ধতিটো আমাৰ দীঘল আছে হয় নে নহয় এটোতকে আমাৰ বহুত দীঘল আমি এটো কৰিব পাৰোঁ হয় এতিয়া আমি সেকেন্ড নম্বৰ কোৱেশ্চনটোলৈ আহিছো ইয়াত 2 নম্বৰ কোৱেশ্চনটোত কি দিয়া আছে 0.47 যে আমাৰ ইয়াত মাত্ৰাডাল কাৰ ওপৰত দিয়া আছে 7 ৰ ওপৰত দিয়া আছে দেই মন কৰিব মাত্ৰাডাল আমাৰ 7 ৰ ওপৰতহে দিয়া আছে 4 আৰু 7 দুইটাৰ ওপৰত কিন্তু দিয়া নাই এতিয়া যদি আমি এটো চাও এত কি হ'ব এটো আমি চুটি পদ্ধতিত কৰিম আমি কি গম পাইছিলো যে এটা সংখ্যাৰ ওপৰত যদি বাৰ থাকে দশমিকৰ পিছত যদি এটা সংখ্যাৰ ওপৰত বাৰ থাকে তেতিয়া আমাৰ ইয়াত কি আহেগে 9 এটা নামি আহে হয় এয়া 9 নামি আহিল 9 নামি যোৱাৰ লগে লগে ওপৰত আমাৰ কিমান থাকিলে 4 7 ৰ ওপৰত বাৰ এতিয়া আমি ইয়াত কি কৰিম এটো 47 ইয়াত চাওক আপোনালোকে 9 টো আহিবই যেহেতু আমাৰ এটো আমাৰ 7 ৰ আগত এটা সংখ্যা আছে এটা সংখ্যা থকাৰ কাৰণে আমাৰ ইয়াত কি হ'বগে শূন্যটা বহিব এতিয়া ইয়াত চাওক 47 টো আমি বহামেই ইয়াত যিটো সংখ্যাৰ ওপৰত মাত্ৰা নাই
এইটো সংখ্যা আমি কি কৰিম এইটো সংখ্যাৰ পৰা মাইনাছ কৰিম মানে 4 to 47 ৰ পৰা মাইনাছ কৰি দিব লাগিব হয় যদি মাইনাছ কৰোঁ আমাৰ কিমান থাকিলে ইয়াতে 7 ৰ পৰা 4 গ'লে 3 আৰু এইফালে 4 গতিকে এটা আমাৰ কি পালো 90 ভাগৰ 43 অংশ মানে 43/90 এতিয়া আমাৰ p ভ্যালু ইয়াত কিমান আছে 43 আৰু q ভ্যালু আছে 90 যেহেতু আমি এইটো সৰু কৰিব নোৱাৰো গতিকে আমি এইটো এনেকৈ পাতিব লাগিব এইটো আপোনালোকে x ধৰিও কৰিব পাৰে আৰু যদি এনেকৈ কৰে সোনকালে ওলাব অংকটো 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছো 3 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে 0.001 আৰু এই গোটেইকেইটা অংকৰে ওপৰত কি দিয়া আছে বাৰ দিয়া আছে মানে তিনটা অংকৰ ওপৰত বাৰ দিয়া আছে এতিয়া যেহেতু আমাৰ কি আছে তিনটাৰ ওপৰত বাৰ আছে আমি কি পাইছিলো বাৰু এটাৰ ওপৰত যদি বাৰ থাকে তেতিয়া 9 নামি আহে এতিয়া আমাৰ যেহেতু তিনটা অংকৰ ওপৰত বাৰ আছে গতিকে আমাৰ তিনটা 9 নামি আহিব মানে তিনিবাৰ হ'ব আমাৰ 9টো মানে তিনিবাৰ নামি আহিব এটা সংখ্যাৰ ওপৰত যদি বাৰ থাকে তেতিয়া এবাৰ নামি আহে 9টো আৰু যদি দুটা সংখ্যাৰ ওপৰত বাৰ থাকে তেতিয়া দুবাৰ নামি আহে সংখ্যা যিমান থাকে সেই সংখ্যাৰ ওপৰত যদি সংখ্যাটোৰ ওপৰত ডিপেন্ড কৰে যদি 4টা সংখ্যা থাকিলেহেঁতেন 4টা সংখ্যাৰ ওপৰত যদি বাৰ থাকিলেহেঁতেন তেতিয়া আমাৰ 4টা 9 নামি আহিলহেঁতেন তেতিয়া আমাৰ ইয়াতে 3টা 9 নামি আহিব আৰু ওপৰত আমি কি লিখিব লাগিব 1 এতিয়া আমি কি লিখিম ইয়াতে p ভ্যালু 1 p ভ্যালু 999 3 নম্বৰ কুৱেশ্যনটো আমাৰ অলৰেডি হৈ গৈছে এতিয়া 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছো মই এইখিনি মুছি দিছো ভালে কৰিছো আপোনালোকে বাৰু অংকখিনি বুজি পাইছেনে ছাত্ৰ ছাত্ৰীসকল আপোনালোকে প্ৰেক্টিচ কৰিব লাগিব কিন্তু প্ৰেক্টিচ যিমান কৰিব মানে এইখিনি আপোনালোকৰ মানে কৰিবলৈ উজু হ'ব এতিয়া আমি 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছো 4 নম্বৰত কি দিয়া আছে 0.54 আৰু 54 ওপৰত আমাৰ কি দিয়া আছে বাৰ দিয়া আছে এতিয়া ইয়াত আমাৰ কি দেখিছো যে আমি কি দেখিছো যে দুটা সংখ্যাৰ ওপৰত বাৰ আছে মানে দুটা অংকৰ ওপৰত আমাৰ ইয়াত বাৰ আছে গতিকে আমাৰ কি আহিব 99 দুবাৰ আহিব মানে 99 আহিব ওপৰত কি হ'বগে 54 এতিয়া এইটো যদি আমি সৰু কৰোঁ 9 গৈ আছে 9 আমাৰ 54 কিমান টাইম যাব টাইম যায় আৰু এইটো আমাৰ 99 যায় 7 টাইম যায় গতিকে আমি এইটো আৰু সৰু কৰি ললো গতিকে আমাৰ p ভ্যালু হ'লগে 6 q ভ্যালু হ'লগে 11 আমাৰ 4টা অংক অলৰেডি হৈ গৈছে 5 নম্বৰ কুৱেশ্যনটোলৈ আহিছো ইয়াত কি দিয়া আছে 0.59 বাৰ মানে ইয়াত দেখিছে যে আপোনালোকে এটা সংখ্যাৰ ওপৰত আমাৰ বাৰডাল দিয়া আছে গতিকে আমি ইয়াত কি লিখিম যদি আমি ভগ্নাংশত লিখো তলত আমাৰ 9 হ'ব যেহেতু এটা সংখ্যাৰ ওপৰত বাৰ আছে গতিকে আমাৰ তলত এটা 9 হ'ব আৰু এইফালে ওপৰত কি হ'বগে ক্ষমা কৰিব এটা সংখ্যাৰ ওপৰত 9 আছে লগতে আমাৰ এটা শূন্য বহিব যেহেতু দশমিকৰ পিছত আমাৰ দুটা সংখ্যা আছে গতিকে আমাৰ তলত কি হ'বগে 9টো বহাৰ লগতে এটা শূন্য বহিব আৰু ইয়াত ওপৰত কি হ'ব 59 আৰু আমি আগতে এটা অংক কৰিছিলো তাত আমি কি কৰিছিলো যে যিটো সংখ্যাৰ ওপৰত বাৰ নাথাকে সেই সংখ্যাটো এই গোটেই সংখ্যাটোৰ পৰা বিয়োগ কৰিব লগা হয় গতিকে আমাৰ ইয়াত 5ৰ ওপৰত যেহেতু বাৰ নাই গতিকে আমি কি কৰিম 59 ৰ পৰা 5টো আমি বিয়োগ কৰি দিম গতিকে আমি কি লিখিলো ইয়াতে 59 minus 5 59 ৰ পৰা 5 মাইনাছ কৰিলে কিমান আহেগে 4 তলত আহিল কি 90 মানে 90 যদি আমি সৰু কৰো 9 গৈ আছে 6 বাৰ 9 গৈ আছে 10 বাৰ
এইটো যদি আকৌ সৰু কৰোঁ 2ৰে গৈ আছে 3 বাৰ 2ৰে গৈ আছে 5 বাৰ কি দেখিলো আমাৰ ইয়াতে 3/5 p ভ্যালু কিমান হ'লগে 3 q ভ্যালু হ'লগে 5 গতিকে ছাত্ৰ ছাত্ৰীসকল আমি এনেদৰে ইয়াত 3 নম্বৰ কুৱেশ্যনটোত দেখিছো যে অংকসমূহ p/q আকৃতিত অলৰেডি আমি দেখাবলৈ সক্ষম হৈছো গতিকে আপোনালোকে দুটামান অংক নিজেও কৰিব লাগিব গোটেইকেইটা অংক যে মই কৰাই দিম সেইটো নহয় আপোনালোকে নিজেই প্ৰেক্টিচ কৰিলে বস্তুখিনি সহজে কৰিবগে পাৰিব পৰীক্ষাত কৰিবলৈ সহজ হ'ব আপোনালোকে নিজে প্ৰেক্টিচ কৰিব লাগিব কিন্তু দেই আমি এতিয়া 7 নম্বৰ কুৱেশ্যনটোলৈ আহিছো 6 নম্বৰ কুৱেশ্যনটো আপোনালোকৰ হোমৱৰ্ক থাকিলে 7 নম্বৰ কুৱেশ্যনটোলৈ আহিছো 7 নম্বৰ কুৱেশ্যনত কি দিয়া আছে 32.1235 আৰু ইয়াত বাৰডাল ক'ত দিয়া আছে 35 ৰ ওপৰত দিয়া আছে মানে পইণ্টৰ পিছত যেটো 35 আমাৰ আছে এই 35 ৰ ওপৰতে আমাৰ বাৰডাল দিয়া আছে এতিয়া এইটো অংক আপোনালোকে ভয় খাইছে নেকি বাৰু অলপ যেহেতু ডাঙৰ অংকটো আমাৰ ডাঙৰ হয় হয়নে গতিকে এইটো ভয় নাখাব আমি এইটো আমাৰ ইয়াতে দেখাম আপোনালোকে চাওক ইয়াত দশমিকৰ পিছত আমাৰ কেইটা অংক আছে 4টা অংক আছে হয় আৰু আমি কি পাইছিলো যে দুটা অংকৰ ওপৰত যদি বাৰ থাকে তে দুটা ন আহে এটা অংকৰ ওপৰত যদি বাৰ থাকে এটা ন আহে যেহেতু দুটা অংকৰ ওপৰত বাৰ আছে গতিকে আমাৰ দুটা ন আহিব আৰু ইয়াত আমাৰ দশমিকৰ পিছত কেইটা অংক আছে 4টা গতিকে আমাৰ কি হ'ব 0 বহিব ওপৰত কি থাকিলগে এই গোটেই অংকটো আমাৰ ওপৰত হ'ব প্ৰথমে 3 2 1 2 3 5 এতিয়া আমি ইয়াত কি শিকিছিলো যে যিটো অংক বাৰ থাকে আৰু গোটেই অংকটোৰ দুটা অংকৰ ওপৰত যদি বাৰ থাকে তেতিয়া আমি কি কৰিম সেই অংকটোৰ যিকেইটা সংখ্যাৰ ওপৰত বাৰ নাথাকে সেইকেইটা সংখ্যা আমি বিয়োগ কৰি দিম গোটেই অংকটোৰ পৰা এতিয়া আমাৰ গোটেই অংকটোৰ পৰা বাৰ নথকা সংখ্যা কোনকেইটা 3 2 1 2 এইকেইটা সংখ্যাৰ ওপৰত বাৰ নাই গতিকে আমি এইটো সংখ্যা গোটেইটো এটা সংখ্যা বুলি ধৰি এই সংখ্যাটো এই ডাঙৰ সংখ্যাটোৰ পৰা আমি বিয়োগ কৰিব লাগিব আমি বিয়োগ কৰো কিমান থাকিব আপোনালোকে সাইডত কৰি ল'ব পাৰে এইটো অলপ ডাঙৰ সংখ্যাটো 3 2 1 2 এতিয়া আমাৰ কি হ'ব 3 2 1 2 কিমান থাকিলে 3 ইফালে থাকিল 2 ইফালে থাকিল 0 ইফালে 11 পৰা 3 গলে কিমান থাকিল 8 যেহেতু আমি এইটো একটা ধাৰ লৈছিলো গতিকে ইয়াত কি থাকিলে 1 একটো তলে নামি আহিল থাকিল কি 3 এতিয়া আমি কি পালো ইয়াতে 31802 এটা আমি গোটেই অংকটো পালো 31802 এটা এটো যেহেতু আমাৰ ডাঙৰ অংক এটো আমি ইয়াতে আপোনালোকে লিখিব পাৰে যে p ভ্যালু 318023 এনেকৈ লিখি থব পাৰে q ভ্যালুটো লিখি থব 9900 মানে 9900 আমি 7 নম্বৰ কুৱেশ্যনটো কৰিলো 8 নম্বৰ কুৱেশ্যনটো আপোনালোকলৈ হোমৱৰ্ক থাকিলে মই ইয়াতে 6টা অংক কৰি দিলো আপোনালোকক মই 6 নম্বৰ অংকটো আৰু 8 নম্বৰ অংকটো হোমৱৰ্ক হিচাপে দিলো আপোনালোকে চেষ্টা কৰিব কমেন্ট বক্সত আপোনালোকে লিখিব উত্তৰটো আৰু যদি নোৱাৰে কিবা কাৰণত তেন্তে মই ইয়াৰ নেক্সট ক্লাছত এই অংককেইটা কৰাই দিম আৰু আগতেও মই দুটামান হোমৱৰ্ক দিছিলো এইকেইটাও মই কৰাই দিম এতিয়া আমি 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছো এতিয়া p/q আকৃতিত আপোনালোকে প্ৰকাশ কৰিব পাৰিবনে বাৰু অংকবোৰ এইটো সহজ নহয় নে বাৰু এতিয়া আমি 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছো 4 নম্বৰ কুৱেশ্যনটোত কি দিয়া আছে যে 0.99999 ক p/q আৰ্হিত প্ৰকাশ কৰা তোমাৰ উত্তৰ দেখি আচৰিত হৈছে নেকি তোমাৰ শিক্ষক আৰু সহপাঠীসকলৰ লগত এই উত্তৰ কিয় অৰ্থবহ আলোচনা কৰা মানে এইটো ডিসকাস কৰিব দিছে যে ক্লাছৰুমত তোমাৰ লগৰ যিবিলাক সহপাঠী আছে সিহঁতৰ লগত আৰু
শিক্ষকৰ লগত এই অংকটোৰ ওপৰত তোমালোকে ডিছকাছ কৰিব লাগিব মানে সেইটো আমাৰ ইয়াতে তেনেকৈ কৈছে এতিয়া আমি সেইখিনি কৰি নাথাকো ইয়াত আমি কি কৰিম যে পি বাই কিউ আৰ হিত প্ৰকাশ কৰিম আমি কি দিয়া আছে ইয়াতে 0.99999 মানে 5টা 9 আছে আমি কি কৰিব পাৰো এইটো 9 পৰা এডাল বাৰ দিও থব পাৰো এইটো কি কৈছে আমাৰ পি বাই কিউ আৰ হিত প্ৰকাশ কৰিব দিছে এইটোক আমাৰ ইয়াত কি লিখিবা তোমালোকে ইয়াত এই সংখ্যাটোক পি বাই কিউ আৰ হিত প্ৰকাশ কৰি এই লাইনটো তোমালোকে লিখি ল'বা এতিয়া যদি আমি পি বাই কিউ আৰ হিত যদি প্ৰকাশ কৰো ইয়াত যিটো আমাৰ ভ্যালু দিয়া আছে তোমালোকে আগৰ যিটো 3 নম্বৰ কুৱেশ্যন আমি কৰিছিলো সেইটো দেখিছিলা যে ওপৰত বাৰ থাকিছিলে যে আমি 1 নম্বৰ কুৱেশ্যন ইয়াত চোৱা যে 0.06 বাৰ সেইটো কুৱেশ্যনে যদি আমি ইয়াত তেনেকৈ ধৰো ইয়াত 9টো ৰিপিটেড হৈ আছে মানে 9টো ৰিপিট হৈ আছে বাৰে বাৰে গতিকে আমি ইয়াত কি লিখিব পাৰো এই অংকটো আমি ইয়াত যেহেতু 9টো ৰিপিটেড হৈ গৈ আছে এটা আমি কি লিখিব পাৰো যে 0.9 ওপৰত বাৰ দিব পাৰো হয় এতিয়া পি বাই কিউ আৰ হিত আমি প্ৰকাশ কৰিব লাগিব এইটো যদি আমি পি বাই কিউ আৰ হিত প্ৰকাশ কৰো আমি কি পাইছিলো দশমিকৰ পিছত যদি এটা সংখ্যাৰ ওপৰত বাৰ থাকে তেতিয়া আমি কি লিখিছিলো ইয়াতে 9 এটা লিখিছিলো হয় এতিয়া যেহেতু এটা সংখ্যাৰ ওপৰত বাৰ আছে গতিকে আমাৰ 1 টাইম 9 হ'ব হয় ওপৰত কি থাকিব 9 থাকিব এইটো আৰু বেলেগ সংখ্যা নাই গতিকে 9 থাকিব এতিয়া এইটো যদি আমি কাটাকুটি কৰো কিমান হ'বগে 1 এতিয়া ইয়াত কি কৈছে যে পি বাই কিউ আৰ হিত প্ৰকাশ কৰা হয় তোমালোকে এইটো 1টো উলিয়াব পাৰা নুলিয়াব পাৰা ইয়াত আমাৰ পি আৰু কিউ ভ্যালুৱে সুধিছে বা পি বাই কিউ আৰ হিতে সুধিছে গতিকে আমি কি লিখিব পাৰো যে ইয়াত পি সমান সমান আমি কি লিখিব পাৰো 9 আৰু কিউ সমান সমান 9 লিখি দিব হয় ইমান আমি সহজ পদ্ধতিত আমি এইটো অংকটো কৰিলো হয় নে নহয় বাৰু তোমালোকে এইটো x ৰ ভ্যালু পুট কৰিও কৰিব পাৰা মানে কি x ধৰি পেলাই তোমালোকে এইটো অংক সমাধান কৰিব পাৰা এইটো দীঘল হ'ব মই আগতে দেখাইছিলো কেনেকৈ কৰিব লাগে তেনেকৈ তোমালোকে x ধৰি কৰিব পাৰা মই যদি x ধৰি কৰি দিওঁ x ধৰি যদি কওঁ কি হ'ব ইয়াতে লেট বা ধৰো x is equal 0.999 এনেকৈ লিখিব পাৰা or x is equal 0.9 বাৰ হয় ইয়াত কি হ'ব এটা আমি ইকুৱেশ্যন 1 বুলি দিব পাৰো হয় আমি both side আমি 10 এৰ মাল্টিপ্লাই কৰিম হয় গতিকে কি হ'ব 10x equal to 10 into 0.9 বাৰ এটাকে লিখি থব পাৰা উভয় পক্ষত 10ৰে পূৰণ কৰা হ'ল এইটো আপোনালোকে লিখি থব পাৰে বা মাল্টিপ্লাইং both side by 10 এইটো বুলি লিখিব পাৰে গতিকে এইটো যদি আমি পূৰণ কৰো তাহলে 10x হ'ব তাহলে আমাৰ কিমান হ'ব 9.9 হয় এইটো 9টো ৰিপিটেড হৈ আছে গতিকে ইয়াত আমাৰ আকৌ 9 হ'ব এইটো বাৰডাল লিখি থবা তোমালোকে এতিয়া আমি কি কৰিম এইটো আমাৰ ইকুৱেশ্যন 2 বুলি লিখিম এইটো মই এফালে কৰি দেখাইছো এতিয়া কি হ'ব 2 পৰা 1 টো আমি কি কৰিম বিগ কৰিম 2 - 1 9 বা এতিয়া লিখিব পাৰা এতিয়া 2 পৰা 1 আমি বিগ কৰি পাওঁ কি পাওঁ
10x minus x সমান 9.9 বাৰ minus 0.9 উপটোটাল বাৰ ওপৰত কিমান থাকিলে 9x 10x ৰ পৰা 1x আমি বিয়োগ কৰিলে কিমান পাওঁ 9x পাওঁ এটো কিমান থাকিলে এটো আমাৰ কি আছে এটা দশমিকৰ পিছত 9টো ৰিপিটেড হৈ গৈ আছে এফালে দশমিকৰ পিছত 9টো ৰিপিটেড হৈ গৈ আছে গতিকে সেম অংক আমাৰ ইয়াত আমি দেখিবলৈ পাইছো হয় গতিকে এটো কি হ'ব আমাৰ 9 আহিব আৰু এটো আমাৰ শূন্য বহিব গতিকে আমি শূন্য জন নবহাও এটো কি হ'বগে মানে 9.0 তো আমি কি লিখিব পাৰো 9x equal 9 মানে x is equal 9/9 গতিকে দেখিলা ইয়াতে কি দেখিলা x ৰ ভ্যালু 9/9 মানে ইয়াত আমি p ভ্যালু 9 বুলি ধৰিব পাৰো আৰু q ভ্যালু 9 বুলি ধৰিব পাৰো কি লিখিম যে p is equal 9 আৰু q is equal 9 গতিকে ছাত্ৰ ছাত্ৰীসকল আমি এই অনুশীলনীটোত 4টা অংক আমি এতিয়ালৈকে কৰিলো তোমালোকে গুটেকিটা অংক তোমালোকে আৰু ভালদৰে চাবা কিবা যদি বুজি পোৱা নাই তেন্তে আমাৰ কমেন্ট বক্সত কমেন্ট কৰিবা আৰু আমি ইয়াৰ নেক্সট যেটো ক্লাছত লম সেই ক্লাছত আমি আমাৰ ইয়াতে বাকি অংক কৰিবলগীয়া যিকিটা আছে সেইকিটা আমি কৰি পেলাম আৰু মই যিকিটা হোমৱৰ্ক দিছিলো সেই হোমৱৰ্ক কিটা তোমালোকে চেষ্টা কৰিবা কৰিবলৈ আৰু যদি নোৱাৰা তেন্তে কমেন্ট বক্সত জনাবা মই কমেন্ট বক্সত দেখাই দিম আৰু নহলে নেক্সট ক্লাছত মই সেই অংককিটা কৰাই দিম তো আজিৰ ক্লাছটো মই ইমানতে সামৰিছো তোমালোকে ক্লাছটো নিজৰ বন্ধু-বান্ধৱ সকলোলৈ শেয়াৰ কৰিবা আৰু আমাৰ ক্লাছটোৰ লগত জড়িত হৈ থাকিবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা ধন্যবাদ